দেউতা দিয়া দিয়া উঠিল নে বাৰু নাই ইহঁতৰ ইমান সোনকালে উঠাৰ অভ্যাসেই নাই নহয় ইয়াৰ চাকৰিৰ কিবা নাই পাছ কৰি ওলাইছেহে অ ইয়াৰ কাৰণে চিন্তা নাই গুৱাহাটীতে চাকৰি এটাৰ যোগাৰ কৰিছে অহা মাহত জইনো কৰিব মাত্ৰ সি মানে মনোজ তাৰ বাবেহে আমাৰ সকলোৰে বৰ চিন্তা চাওকচোন আমাৰতো খেতি বাতি একোৱেই নাই সি আকৌ বোলে ফাৰ্ম খুলিব বিশ্ব তোমাৰে দিন আৰু দেই দামোদৰ কিয় তোমাৰ বাবে ৰাতিপুৱাই নাই নেকি পিছে একেবাৰে সাজি কাটি আহিলা যে থোৱাহে তোমাৰ সাজি কাচি খোলখালিটোৰ অসুখ অলপ টানেই আৰু তাকে খবৰ এটা ল'বলৈ ওলাইছো কিন্তু দদাইদেউ মানে অঞ্জনা তেওঁ অকলে থাকিব পাৰিব জানো তাই পাৰিম বুলি কোৱাতহে ওলাইছো তথাপিও তোমালোক আছা যেতিয়া খবৰ খাতি লৈ থাকিবা খবৰ খাতি লৈয়ে থাকিম আপুনি চিন্তা নকৰিব ল এইটো তোৰ 22 টকা হ'ল হওক দে কলেজত পঢ়োতে মই কেণ্টিনত কিমান টকালৈকে ক্ৰেডিট পাইছিলো জানো 1200 টকা 1200 হেৰ ধৰ্ম তোৰ কলেজৰ লেবেল আমাৰ আগত নিদিবি ছমাহ কলেজলৈ অহা যোৱা কৰি তই কি ফালিছ আমি জানো নহয় হ'ব দে মইতো নিজেই পঢ়া এৰি দিলো কিতাপৰ শিক্ষাই আচল শিক্ষা নহয় ভাইটি ঘৰফালে যায় এৰা এফালে যাওঁ তই একা নাই মইতো আৰু এনেই তই আজি ঘৰত অকলে আছে ধৰ্মকান্ত তোৰ লাজ কাজ একো নাই হা সেইজনী তোৰ ভনীৰ লগৰ ভনী নহয় আৰে গাঁওখনৰ চবকে ভনী পাতিব লাগিলেতো আৰু বাৰু মই যাওঁ আৰু শুন মোৰ নাম ধৰ্মকান্ত নহয় বুজিছ ধৰ্মেন্দ্ৰ শইকীয়া কলেজত চবে মোক ধৰম বুলি মাতিছিল ধৰম সদায় গৰম কলেজৰ পৰা লোকে নামৰ পিছত BA লগাই আহে আৰু এই নামটোকে সলাই আহিল কিয় নাযাবি কিয় দেউতাৰ নহালৈকে তই আমাৰ ঘৰতে খোৱা লোৱা কৰিব লাগিব বুজিছ নহয় তোমাৰ পৰা আৰু উপায় নাই বাৰে বাৰে দুৱাৰ ঘৰ মাৰি মাৰি মই তোমালোকৰ ঘৰত চাহ ভাত খাই থাকিব পাৰো নেকি ইছ তাই বৰ ডাঙৰ কথাটো ক'লে বাৰু যা তোক সহায় কৰিবলৈ মই কাৰোবাক পঠিয়াই দিম